নমস্কাৰ বন্ধুসকল, আপোনাৰো ক্ৰেডিট বিত লোন এপ্ৰুভ হোৱা নাই নেকি, অথবা আপুনি প্ৰথমবাৰৰ বাবে ক্ৰেডিট বিৰ পৰা লোন ল'ব বিচাৰি আছে নেকি? তেন্তে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। মই আপোনাৰ A to Z সকলোবিলাক ষ্টেপ মই বুজাই দিম যাতে আপোনাৰ লোন এপ্ৰুভ হয় নতুন নিয়মত। কাৰণ এতিয়া সকলোৰে লোন এপ্ৰুভ কৰি আছে, কিন্তু তাৰ আগতে আপুনি আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনাৰ নটিফিকেশ্যনটো অল কৰি ল'ব যাতে পৰৱৰ্তী সময়ত আপুনি আমাৰ ভিডিঅ'টো সকলোতকৈ আগে চাব পাৰে আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিব পাৰে। ঠিক আছে, তাৰ আগতে মই আপোনালোকক এই ক্ৰেডিট বি এপছৰ বিষয়ে দুটামান কথা বুজাই দিব বিচাৰোঁ যে কিয় আপোনালোকৰ লোন এপ্ৰুভ নহয়। তাৰ আগতে আপুনি জানি লওক যে ইয়াত আপুনি কুইক এপ্ৰুভেল পাব, ল' ইণ্টাৰেষ্ট ৰেট পাব, হাই এপ্ৰুভেল মানে বহুতো এতিয়াতো আৰুৱে এপ্ৰুভ কৰি আছে, আৰু জিৰ' হিডেন চাৰ্জো পাব। তাৰ লগতে আপুনি ইয়াত বহুত ধৰণৰ লোন পাব, যেন পাৰ্চনেল লোন, বিজনেছ লোন, 2 হুইলাৰ লোন, তাৰপিছত আপুনি ইয়াত ধৰক আপোনাৰ 5 লাখতকৈ অধিক লোন পাব। ঠিক আছে, তাৰপাছত আপোনালোকে যদি বিচাৰে আপোনাৰ লোন নিজৰ মতে আপোনালোক কাষ্টমাইজো কৰিব পাৰিব যে আপুনি কিমান লাগে আপোনাক, আৰু তাৰপাছত আপুনি ইয়াত এই ধৰণে আপুনি চিলেক্ট এমাউণ্ট কৰি আৰু EMI আপুনি কিমান দিয়ে সেইটো আপুনি নিজৰ মতে এতিয়া আপুনি এইটো চিলেক্ট কৰিব পাৰিব যে মই 34 মাহত দিম, যে মই 12 মাহত দিম, এনেকুৱা ধৰণৰ আপোনালোকৰ এতিয়া ইয়াত ফিচাৰ্ছ আহি গৈছে। ঠিক আছে, তাৰ পৰৱৰ্তী আমাৰ যিটো অপশ্যন আহিছে সেই অপশ্যনটো হৈছে আপুনি এই এপছটো ৰেফাৰ আৰু আৰ্ণ কৰিও আপুনি তাৰমানে ইয়াত আৰ্ণ কৰিব পাৰিব। ইয়াত আপুনি পইণ্টছ পাব আৰু সেই পইণ্টছবিলাক আপুনি কইনছলৈ ৰিডিম কৰি আপুনি পইচাও এনেকৈ আপোনাৰ একাউণ্টত পাব পাৰিব। ধৰক আপুনি ডাউনলোড কৰিলে, তাৰপিছত আপোনাৰ এজন বন্ধু বা বান্ধৱীকে আপুনি দিলে, তাৰ পৰা আপুনি কিবা নহয় কিবা এটা ইয়াৰ পৰা আপুনি কৰিব পাৰিব। আৰু তাৰ লগতে ইয়াত নতুনকৈ অপশ্যন যে আপুনি ইয়াত ইনভেষ্টমেণ্টো কৰিব পাৰিব। একেটা এপছত আপুনি লোন ল'ব পাৰিব, ইনভেষ্টো কৰিব পাৰিব আৰু আৰ্নিঙো কৰিব পাৰিব। 24 কেৰেট গ'ল্ডত আপুনি ইয়াত ইনভেষ্ট কৰিব পাৰিব। আৰু ঠিক আছে, তো অটো ইনভেষ্ট আপুনি ডেইলি 10 টকাতকৈ ষ্টাৰ্ট কৰি, ধৰক আপুনি ডেইলি 10 টকাকৈ যে বুলি কৈছে, তেনেকৈও আপোনাক অট'মেটিক আপোনাৰ একাউণ্টৰ পৰা কাটি থাকিব আৰু আপুনি ছেভ কৰিব পাৰিব। ঠিক আছে, তাৰ লগতে আপুনি ইয়াত আপোনাৰ যিটো সম্পত্তি আছে, যি লোন আছে, লোন আপুনি প্ৰপাৰ্টি এগেইনষ্টত আপুনি লোন ল'ব পাৰিব। ঠিক আছে, আৰু তাৰ উপৰিও আপুনি ইয়াত 2 হুইলাৰ লোন ল'ব পাৰিব। যদি আপুনি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে বাইক স্কুটি কিবা ল'ব বিচাৰিছে, তেন্তে আপুনি ইয়াত তাৰ কাৰণেও লোন ল'ব পাৰিব। 5 লাখলৈকে আপুনি ইয়াত ল'ব পাৰিব, আপ টু 51% GST। ঠিক আছে, আপুনি ইয়াত একো ধৰণৰ চিন্তা কৰিব নালাগে। দেখাইছে আপুনি আপ টু 60 মিনিটত আপোনাৰ এই লোন এপ্ৰুভ কৰি দিয়া হ'ব। ঠিক আছে, তাৰ কাৰণে আমি পোনপ্ৰথমে যাম প্লে' ষ্ট'ৰলৈ। প্লে' ষ্ট'ৰত গৈ আমি ক্ৰেডিট বি ইনষ্টল কৰিম। আৰু মনত ৰাখিব যে ইয়াত যিটো এটি ক্ৰেডিট 50 দিয়া আছে, সেইটো আপুনি নোট কৰি ৰাখিব। কিয় নোট কৰি ৰাখিব মই পাছলৈ আপোনালোকক কৈ আছোঁ, যাতে এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো আপোনাৰ প্ৰচেছিং ফিজত বহুতো কামত আহিব। ঠিক আছে, তো বৰ্তমান ব'লক আমি এতিয়া প্লে' ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ম। ইনষ্টল কৰাৰ পিছত আমি চাব পাৰিব যে 1 মিলিয়ন ৰিভিউজ আছে আৰু 9.5 MB এইটো এপছ হয়, আৰু প্লে ষ্ট'ৰত 3 ষ্টাৰ ৰেট আছে ইয়াত। ঠিক আছে, ইয়াত আমি চাব পাৰোঁ ইয়াত আপুনি অনলাইন পাৰ্চনেল লোনছ ফ্ৰম 6,000 to 10 লাখ টকা। ঠিক আছে, আপুনি 6,000 পৰা 10 লাখ টকা লোন ল'ব পাৰিব। তাৰপিছত ইণ্টাৰেষ্ট ৰেট আপুনি খুব কম দেখিছে, 12% পৰা 28%। আপুনি 6 মাহৰ পৰা 60 মাহৰ ভিতৰত দিব পাৰিব। ল' ট্ৰানজেকশ্যন ফিজ, কোনো ফিজ নাই। তাৰপিছত কুইক লোন এণ্ড ইজি EMI। ঠিক আছে, তো বন্ধুসকল এতিয়া আমি আহোঁ যে ইয়াত ষ্টেপকেইটা। প্ৰথম ষ্টেপকেইটা হৈছে আপুনি লগ ইন কৰিব লাগিব। তাৰপাছত আপুনি ইয়াত ফুল নেম, লাষ্ট নেম আৰু আপোনাৰ ডেট অফ বাৰ্থ সকলোবিলাক দি পিনে আপুনি যেতিয়া ছাবমিট কৰি দিব, তাৰপিছত আপুনি 3 নম্বৰ ষ্টেপটোলৈ আমি আগবাঢ়ি যাম। ঠিক আছে, আমি চাম যে ইয়াত আপুনি এড্ৰেছ প্ৰুফ দিব লাগিব, আপলোড ডকুমেণ্ট, তাৰপিছত আপোনাৰ পান কাৰ্ড দিব লাগিব, আৰু আপোনাৰ এখন ইয়াত চেল্ফি আপলোড কৰিব লাগিব। মনত ৰাখিব চেল্ফিখন বহুত ক্লিয়াৰ আহে, যাতে পিছফালে বেকগ্ৰাউণ্ডটো আপোনাৰ এক কালাৰ হয়। ঠিক আছে, তাৰপিছত আপুনি ইয়াত বেংকৰ ডিটেইলছ দিব লাগিব, একাউণ্ট নাম্বাৰ দিব লাগিব, তাৰপৰা আকৌ আপোনাৰ একাউণ্ট কনফাৰ্ম একাউণ্ট কৰি পেলাই আপুনি বেংকটো এড কৰি ল'ব, যাতে তেতিয়াহে আপোনাৰ লোনৰ এমাউণ্টটো তাত ট্ৰান্সফাৰ কৰা হ'ব বা EMIও আপোনাৰ সেই একাউণ্টৰ পৰা কাটিব পাৰিব। তাৰপিছত আমি ইয়াত চিলেক্ট কৰি ল'ম যে লোন আপোনাক কিমান লাগে, আপোনাৰ 3,500 পৰা 10 লাখৰ ভিতৰত, আৰু চিলেক্ট টেনিয়ৰ মানে আপুনি কিমান মাহলৈকে ল'ব পাৰে। তাৰপিছত আপুনি ভিউ চামাৰী এণ্ড চাৰ্জেছটো ক্লিক কৰি আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব সেইবিলাক আপুনি চাই ল'ব পাৰিব। তাৰপাছত আপুনি লোন এপ্লিকেশ্যন অ'কে কৰি দিয়াৰ পিছত আপুনি গম পাব যে আপুনি এই লোনৰ কাৰণে ইলিজিবল হয়নে নহয়। যদি আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ ইয়ালৈকে চাই আছে, মই কোৱা ধৰণে এটা ষ্টেপ ফ'ল' কৰিছে, তেন্তে এই লোন আপুনি নিশ্চয় পাব। ঠিক আছে,